যদি সীতামাই আদেশ দিয়ে তে লংকা জ্বলাওঁতে বেছি সময় নালাগে ভিক্টৰ দাসক। এইখিনি কথাই ক'লো মই। বাকী দাদা ন্যায়ৰ কাৰণেতো বৰ্তমান একদম মানুহ কমি গ'ল মাত মতা। আমাৰ অসমীয়া জাতিটোৰ এটা প্ৰব্লেম আছে, অসমীয়া জাতিটোৰ মানে স্মৃতি শক্তিটো অলপ কম। এতিয়া আৰু আমাৰ জাতিটো কেঁকুৰা জাতি বুলি কোৱা হয়, কেঁকুৰা জাতি কানি খোৱা জাতি বুলি কোৱা হয়। তো এনে আখ্যা দি থৈ যোৱা নাই। আৰু ভূপেন দাই কৈয়ে থৈ গৈছে বোলে আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰসাতলে যাব, সেই যাবলৈ ধৰিছে। একচুৱেলি অসমটো ৰখাতলে অলৰেডি গৈছে যেন লাগে। আৰু এজনেই ব্যক্তি আছিলে যি প্ৰতিটো মুহূৰ্তত প্ৰটেষ্ট কৰি আছিলে, আমাৰ সাহস হৈ আছিলে। কথা মই কৈছিলো যে মই জেলৰ ভিতৰৰ পৰা কৈছো এটা কথা যে জুবিন দা গ'ল, পিছদিনা দীঘলী পুখুৰী গোটেই গছ কিন্তু কাটি পেলোৱা হ'ল। আচলতে চৰকাৰখনে প্ৰথমতে কি কৈছিলে যে যদি আমি ন্যায় দিব নোৱাৰো ভোট দিব নালাগে, আৰু এতিয়া ক'লে কি ন্যায়টো আমি নিদিওঁ। ইটছ আ মেছেজ টু দ্য জেন জি, ৰিমেম্বাৰ দ্য ৱৰ্ডছ, যদি আমি ন্যায় দিব নোৱাৰো আমাক ভোট দিব নালাগে। কিন্তু এতিয়া কি ক'লে ন্যায়টো আমি এতিয়াৰ কথা মই পাত্তা নিদিওঁ। সেইকাৰণে মই এটাই কথা কওঁ, মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। মই কিছুমানে কয়ো, কিছুমানে আপোনাক কাকো মোক ভাল পালেও বেয়া পালেও মোৰ কৰণীয়খিনি মই কৰি গৈছো। বহুত হৈ গ'ল, বহুত আমি ভিক্টৰ দাসে জীৱনত হাৰ মানা নাই। জন্ম পোৱাৰ দিনাখনে দেউতাই নাম ৰাখিছিলে ভিক্টৰ দাস। আই ৱাজ ছাপ'জ টু বি এ উইনাৰ এণ্ড আই হেভ টু উইন, আই উইল উইন। এইখন ন্যায়ৰ যিখন মানে যুদ্ধ, এই যুদ্ধ আমি জিকিমেই। এইখন অভিয়াছলি জিকিবই লাগিব, কাৰণ যুদ্ধ এইখন বহুত দেখিছোঁ আগতে। আমাৰ জোনমণি ৰাভা হ'ল, অভিনীলৰ কাণ্ড, সেইবিলাকতো বছৰ চলি আছে। জোনমণি ৰাভাৰো পষ্টমৰ্টেম ৰাতিপুৱা হৈছে, মই গোটেইখিনি জানো। মানে এতিয়া এনেকুৱা হৈ গ'ল, জোনমণি ৰাভাৰ কথা পাহৰি থাকিলে মানুহে, অভিনীলৰ কথা পাহৰি থাকিলে। মানুহক পাহৰিব মই নিদিওঁ কেতিয়া। হয়, সেইটোৱে। কিন্তু জুবিন দাৰ ক্ষেত্ৰত যাতে এনেকুৱা নহয়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। ছমাহ অতিক্ৰম কৰি গ'ল মানুহজন আমাৰ মাজত নথকা। মোৰ লগত আছে ককাইদেউ ভিক্টৰ দাস, আপোনালোকে সকলোৱে জানে। আৰু এই ল'ৰাটোক চিনি পাইছে নাই মই নাজানো। জুবিন দাৰ চকুত চকু পানী আৰু কৈছিলে যে তোক মই খাৰা কৰিম, আজি খাৰা হৈ আছে। হয়, আজি সেই ল'ৰা খাৰা হৈ আছে। আৰু মই জিখাৰ কথা কৈছোঁ যে অকল মা সীতাৰ আদেশলৈকেহে ৰখি আছোঁ। যদি সীতামাই আদেশ দিয়ে তে লংকা জ্বলাওঁতে বেছি সময় নালাগে ভিক্টৰ দাসক। এইখিনি কথাই ক'লো মই। বাকী দাদা ন্যায়ৰ কাৰণেতো বৰ্তমান একদম মানুহ কমি গ'ল মাত মতা। মানে মানুহ, আমাৰ অসমীয়া জাতিটোৰ এটা প্ৰব্লেম আছে, অসমীয়া জাতিটোৰ মানে স্মৃতি শক্তিটো অলপ কম। হয়, এতিয়া জাতিটো কেঁকুৰা জাতি বুলি কোৱা হয়, কেঁকুৰা জাতি, কানি খোৱা জাতি বুলি কোৱা হয়। হয়, তো এনে আখ্যা দি থৈ যোৱা নাই। আৰু ভূপেন দাই কৈয়ে থৈ গৈছে বোলে আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰসাতলে যাব, সেই যাবলৈ ধৰিছে। একচুৱেলি অসমটো ৰখাতলে অলৰেডি গৈছে যেন লাগে। আৰু এজনেই ব্যক্তি আছিলে যি প্ৰতিটো মুহূৰ্তত প্ৰটেষ্ট কৰি আছিলে, আমাৰ সাহস হৈ আছিলে। কথা মই কৈছিলো যে মই জেলৰ ভিতৰৰ পৰা কৈছো এটা কথা যে জুবিন দা গ'ল, পিছদিনা দীঘলী পুখুৰী গোটেই গছ কিন্তু কাটি পেলোৱা হ'ল। সেইটো হয়নে? আচলতে চৰকাৰখনে প্ৰথমতে কি কৈছিলে যে যদি আমি ন্যায় দিব নোৱাৰো ভোট দিব নালাগে, আৰু এতিয়া ক'লে কি ন্যায়টো আমি নিদিওঁ। ইটছ আ মেছেজ টু দ্য জেন জি, ৰিমেম্বাৰ দ্য ৱৰ্ডছ, যদি আমি ন্যায় দিব নোৱাৰো আমাক ভোট দিব নালাগে। কিন্তু এতিয়া কি ক'লে ন্যায়টো আমি এতিয়াৰ কথা মই পাত্তা নিদিওঁ। সেইকাৰণে মই এটাই কথা কওঁ, মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। জুবিন দাই কৈ গৈছিলে। আচলতে আপুনি কিছুমান কথা একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কৰে কাৰণে আজি মই কিছুমানে কয়ো, কিছুমানে আপোনাক কাকো মোক ভাল পালেও বেয়া পালেও মোৰ কৰণীয়খিনি মই কৰি গৈছো। মই জেল খাটিব লাগে, মই জেল কাটিছো, কাকোতো দুখ দিয়া নাই। আচলতে আজি তাৰিখত জুবিন দাৰ মাত মতা মানুহ কিমানজন গণিব পৰা হৈ গ'ল, কিয় নাজানো, কাৰ কি হেৰিত। আমাৰ সাধ্য অনুসাৰে কি আৰু দেখিছে, যেনেকৈ পাৰিছোঁ কৰি আছোঁ। আৰু ভিক্টৰ দাহঁত আছে, আমি অন্তত এইবাৰ সতি নিদিওঁ কেতিয়াও দাদা, কাৰণ বহুত হৈ গ'ল, বহুত। আমি ভিক্টৰ দাসে জীৱনত হাৰ মানা নাই। জন্ম পোৱাৰ দিনাখনে দেউতাই নাম ৰাখিছিলে ভিক্টৰ দাস। আই ৱাজ ছাপ'জ টু বি এ উইনাৰ এণ্ড আই হেভ টু উইন, আই উইল উইন। এইখন ন্যায়ৰ যিখন মানে যুদ্ধ, এই যুদ্ধ আমি জিকিমেই। এইখন অভিয়াছলি জিকিবই লাগিব, কাৰণ যুদ্ধ এইখন। তেখেতৰ আৰু আমি বহুত দেখিছোঁ আগতে। আমাৰ জোনমণি ৰাভা হ'ল, অভিনীলৰ কাণ্ড, সেইবিলাকতো বছৰ চলি আছে। জোনমণি ৰাভাৰো পষ্টমৰ্টেম ৰাতিপুৱা হৈছে, মই গোটেইখিনি জানো। মানে এতিয়া এনেকুৱা হৈ গ'ল, জোনমণি ৰাভাৰ কথা পাহৰি থাকিলে মানুহে, অভিনীলৰ কথা পাহৰি থাকিলে। মানুহক পাহৰিব মই নিদিওঁ কেতিয়া। হয়, সেইটোৱে। কিন্তু জুবিন দাৰ ক্ষেত্ৰত যাতে এনেকুৱা নহয় কেতিয়াও। গতিকে মানে আপোনালোকে থাকক। আৰু অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে জুবিন দাৰ ন্যায়ৰ কথা কেতিয়াও পাহৰি নাযাওঁ, মনত ৰাখিব। সি আমাৰ জাতিৰ গৌৰৱ, তেখেতক আমি ন্যায় দিবই লাগিব দাদা। জয় জুবিন দা, জয় জয় জুবিন, জয় অসম। ধন্যবাদ।